মিছন বসুন্ধৰাত আৰু এখোজ ইতিমধ্যে মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় সংস্কৰণৰ পিছত মিছন বসুন্ধৰাৰ ক্ষেত্ৰত আৰু এখোজ আৰু এই মিছন বসুন্ধৰাত কি নিয়ম অৱলম্বন কৰিবলৈ গৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোনসমূহ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে বা কোনসমূহ ক্ষেত্ৰত এই মিছন বসুন্ধৰাৰ নতুন পৰ্যায়টোৱে কোনসমূহ ক্ষেত্ৰত বাধা দিব সেইখিনি কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে কি সমস্যা ভোগ কৰিব লাগিব কাৰ বাবে সুবিধা হ'ব এই মিছন বসুন্ধৰা 3.0 এনেবোৰ বিষয় উত্থাপন হৈছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত মিছন বসুন্ধৰাক লৈ কি কৈছে কি আমি আপোনালোকক শুনাব বিচাৰিছো 21 চনৰ 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 1 আৰম্ভ কৰিছিলো আৰু মিছন বসুন্ধৰা 1ৰ জৰিয়তে আমি অসমৰ প্ৰায় 8 লাখ লোকক উপকৃত কৰিবলৈ সক্ষম হৈছিলো মিছন বসুন্ধৰা 2 আমি 2022 চনৰ 14 নৱেম্বৰত আৰম্ভ কৰিছিলো মিছন বসুন্ধৰা 2 সময়ছোৱাত আমি 2,29,659 গৰাকী ব্যক্তিক অফাৰ অফ সেটেলমেন্ট অৰ্থাৎ মাটিৰ বন্দবস্তিৰ বাবে আমি তেওঁলোকক নিৰ্বাচন কৰিবলৈ সক্ষম হৈছিলো এটা সন্তুষ্টিৰ বিষয় নিশ্চিতভাৱে এয়াও আছিল যে মিছন বসুন্ধৰা 2ৰ অধীনত উপকৃত হোৱা 84% আবেদনকাৰী অনুসূচিত জনজাতি অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক আছিল নিশ্চিতভাৱে মিছন বসুন্ধৰা 1 আৰু 2 অসমৰ খিলঞ্জীয়া জনসাধাৰণক মাটিৰ অধিকাৰ প্ৰদান কৰাত বহু পৰিমাণে সফল হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত 3 লাখ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ সক্ষম হৈছিলো বৰাক উপত্যকাত 1214 বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ মিছন বসুন্ধৰা 1 আৰু 2ৰ সময়ত আমি সক্ষম হৈছিলো মিছন বসুন্ধৰা 3ৰ জৰিয়তে আমি মিছন বসুন্ধৰা 2ত বিভিন্ন কাৰণত বন্দবস্তি কৰিব নোৱাৰা লোকসকলৰ আবেদন আমি পুনৰীক্ষণ কৰিম বিশেষকৈ নতুনকৈ জাৰি হ'বলগীয়া কিছু গাইডলাইনৰ ভিত্তিত এই গাইডলাইনৰ দুটা প্ৰধান বৈশিষ্ট্যতা হ'ব যে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা আমি অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক এই আউটাৰ পৰা আমি বাহিৰলৈ নিম আৰু অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো এই আনুষ্ঠানিকতাৰ পৰা আমি বাহিৰলৈ আনিম ইয়াৰ ভিতৰতে লখিমপুৰ তিৰাপ এই ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ খিলঞ্জীয়া 6টা জনগোষ্ঠী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকক আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত